মাজবাটৰ দলনি বস্তিৰ ৰথ যাত্ৰা ৰাজ্যৰ অনন্য প্ৰান্তৰ লগতে আজি শ্ৰী শ্ৰী ৰাধাকৃষ্ণ সেৱা আশ্ৰমৰ উদ্যোগত ৰাইজৰ সহযোগত 21 সংখ্যক শ্ৰী শ্ৰী জগন্নাথ ৰথ যাত্ৰাৰ 2 নং ধনশিৰি দলনি বস্তিৰ পৰা লামাবাৰী চাহ বাগিচা দুৰ্গা পূজা মণ্ডপলৈ উলহ মালহেৰে উদযাপন কৰা হয়। দলনি বস্তিৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী জগন্নাথ মন্দিৰৰ পৰা উলিওৱা ৰথযাত্ৰা মহোৎসৱত লালপানী ধনশ্ৰী লামাবাৰী শ ভক্তপ্ৰাণ ৰাইজে অংশগ্ৰহণ কৰে। জগন্নাথ প্ৰভুক ধৰ্মীয় ৰীতি নীতিৰে শোভাযাত্ৰা কৰি মাহীয়েকৰ ঘৰ লামাবাৰীলৈ লৈ যোৱা হয় আৰু ইয়াতে 8 দিন পূজা অৰ্চনা কৰাৰ অন্তত পুনৰ জগন্নাথ মহাপ্ৰভুৰ মূৰ্তিক জগন্নাথ মন্দিৰলৈ লৈ অনা হ'ব। নিউজ ডেস্ক ৰিপৰ্ট অৰুণোদয় অসম। ৰথ শোভাযাত্ৰা পৰম্পৰাগত ৰীতি নীতিৰ বিষয়ে সৰ্বপ্ৰথমে মই আপোনালোকক ধন্যবাদ জনাব বিচাৰিছোঁ, যিহেতু আমি লামাবাৰী দুৰ্গা পূজা মণ্ডপত বিগত 20 বছৰ ধৰি এইটো আমাৰ 21তম বৰ্ষ হৈ আছে আৰু আমি প্ৰভু শ্ৰী শ্ৰী জগন্নাথ ৰথ যাত্ৰা আয়োজন কৰি আছোঁ আৰু আমি ধনশিৰি দলনি বস্তিৰ পৰা আমি লামাবাৰী বাগিচাৰ পৰা 21তম আমি মানে প্ৰত্যেক বছৰৰ দৰে এই বছৰো আমি উদযাপন কৰি আছোঁ আৰু ইয়াত আমাৰ মানে বিশ্বৰ শান্তিৰ কাৰণে আমাৰ এই প্ৰভু জগন্নাথ দেৱৰ ৰথ যাত্ৰা আমি প্ৰত্যেক বছৰ এনেকুৱা কৰি আহিছোঁ। ইয়াত আমাৰ সমূহ ৰাইজৰ সাহায্য আছে আৰু সকলোৰ আশীৰ্বাদ আছে আৰু সেইখিনি আমি ক'ব বিচাৰোঁ। ৰথ যাত্ৰাটো ক'ৰ পৰা চলিছে? ৰথ যাত্ৰা আমাৰ ধনশিৰি দলনি বস্তিৰ পৰা লামাবাৰী দুৰ্গা পূজা মণ্ডপলৈকে প্ৰগ্ৰাম কাৰ্যসূচী আমাৰ আজি আমাৰ প্ৰথম দিন হয়, যিহেতু আমাৰ এইটো 9 দিনীয়া কাৰ্যসূচী হয়। প্ৰথম দিন আমাৰ প্ৰভু আহোঁতে মানে আমাৰ ইয়াত যিহেতু 7-8টা হৈ যায় আৰু ৰাতিৰ যোনটো আমাৰ প্ৰভুৰ সেৱা আছে আমি এই মাত্ৰ এটা দিনহে মানে এই ৰাত্ৰিটো সেৱা কৰিব পাওঁ আৰু যেতিয়া আমাৰ দ্বিতীয় দিন কাৰ্যসূচী লাগু হয় আমাৰ পুনৰ মানে আমাৰ পুৰা দিনজোৰা কাৰ্যসূচী থাকে। ইয়াত আমাৰ মানে দ্বিতীয় দিনৰ পৰা আমাৰ ইয়াত ভাগৱত পাঠ আয়োজন কৰা হয় মানে 7 দিনলৈকে আৰু 9ম দিন আমাৰ ইয়াৰ পৰা প্ৰভুৰ গোটেইখিনি নীতি নিয়ম কৰি আমি ইয়াৰ পৰা মানে বিদায় দিওঁ আৰু দলনি বস্তিলৈ আমি গম পোৱা মতে আমাৰ উভয় পক্ষই আমাক জনাইছে, যিহেতু ভাগৱত পাঠ কৰিবৰ কাৰণে তেওঁলোকৰ গুৰুদেৱ মানে দূৰৰ পৰা আহিব বুলি আমি গম পাইছোঁ আৰু সিহঁতৰ লগত মানে সিহঁতৰ সকলো টীমটোৱে আহিব বুলি গম পাইছোঁ আৰু